শিক্ষকৰ পৰা যে মই আকৌ ছাত্ৰ হৈ যাম এইটো যে মই কেতিয়াও ভবাই নাছিলোঁ। আজি যিহেতু শিক্ষক দিৱস, ৰাতিপুৱা 9মান বজাতে ইউনিভাৰ্চিটি আহিছোঁ। ষ্টুডেণ্টবোৰ তেনেকৈ অহাই নাছিলে, কিন্তু আহি থাকোঁতে মই ভাবিও আছোঁ যে আমি যিমানেই যি পাৰ্গত নহওঁ কিয় নতুন এটা বিষয়বস্তু শিকিব লাগিলে আমি কাৰোবাক নহয় কাৰোবাকতো গুৰু মানিবই লাগিব। আজি ময়ে প্ৰথম আহিলোঁ, যিহেতু শিক্ষক দিৱস, বাকীবোৰ চাগে লাহে লাহে আহিব। এইফালে আমাৰ শিক্ষক দিৱসৰ কাৰণে সকলো প্ৰিপাৰেশ্যন হৈও গ'ল আৰু আমি ছাৰ বাইদেউসকলক মাতি আনিলোঁ মানে আদৰণি জনাবৰ কাৰণে। বাকীবোৰ দিনত যিহেতু তেওঁলোকে ক্লাছেই কৰি থাকে, গতিকে আজি এটা সুযোগ পাইছোঁ তেওঁলোকক আমাৰ ফালৰ পৰা অকণমান শুভেচ্ছাও দিলোঁ আৰু ছাৰ বাইদেউসকলে আমাক সাৰুৱা ভাষণ দিলে আৰু তেওঁলোকৰ মানে টেলেণ্টটো দেখালে। এয়া আছিলে আমাৰ অৰুণাচলৰ পৰা মুই মেম। ডক্টৰ দীপক চেত্ৰী ছাৰৰ লগত আমি সকলোৱে গানো গালোঁ। মাজতে কিন্তু ময়ো সুযোগটো এৰি দিয়া নাই কথা ক'বলৈ, আৰু বাকীসকলেও নিজৰ নিজৰ প্ৰতিভাবোৰ দেখালে। খুব ভাল লাগিল। আজি শিক্ষক দিৱসৰ দিনটো খুব ভালদৰে গ'ল আৰু শেষত মই আমাৰ শ্ৰদ্ধাৰ নীলু বাইদেউৰ যিটো নৃত্য, তেওঁ গুৰুবন্দনাত এটা নৃত্য কৰিছিল, সেইটো আপোনালোকক দেখালোঁ। মাত্ৰ মই দুখিত যে মই গানটো লগাই দিব নোৱাৰিলোঁ, কাৰণ কপিৰাইট আহি যাব পাৰে। তেওঁ খুব ধুনীয়া নৃত্য কৰে। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বোৰ, আপোনালোকক নতুন নতুন ভিডিঅ' মই ইউনিভাৰ্চিটিৰ পৰা দেখাই থাকিম। আজিলৈকে ইমানেই, পুনৰ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই।